এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 3 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PMMVY আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা বা PMMVY আঁচনিলৈ। তো এইখন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, কেনেকৈ আবেদন কৰিব, আৰু কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব, ক'ত গৈ আবেদন কৰিব লাগিব, বিস্তাৰিত এতিয়া আপোনালোকক জনাই দিছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আঁচনিখনৰ বিষয়ে ইয়াতে কোৱা হৈছে, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা হৈছে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয় আৰু ভাৰত চৰকাৰৰ কেন্দ্ৰীয় পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা এক ফ্লেগশ্বিপ প্ৰসূতি আঁচনি, যি 2017 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হয়। তো ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰে 2017 চনৰ 1 জানুৱাৰীৰ পৰা আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা। তো তাৰপিছত কোৱা হৈছে ই সমাজৰ সামাজিক আৰু অৰ্থনৈতিকভাৱে বঞ্চিত শ্ৰেণীৰ মহিলাসকলক প্ৰসূতিৰ সুবিধা প্ৰদান কৰে। PMMVY আঁচনিৰ অধীনত যোগ্য মহিলাসকলে গৰ্ভ অৱস্থাৰ সময়ত আৰু প্ৰসৱৰ পিছত 3টা কিস্তিত 5,000 প্ৰত্যক্ষ নগদ সুবিধা লাভ কৰে। লগতে জননী সুৰক্ষা যোজনাৰ অধীনত প্ৰসূতি সুবিধাৰ প্ৰতি অনুমোদিত নীতি অনুসৰি 1,000 টকাৰ নগদ প্ৰৰোচনাও প্ৰদান কৰা হয়। মুঠতে এগৰাকী মহিলাসকলে এইখন আঁচনিৰ জৰিয়তে 6,000কৈ টকা নিজৰ বেংক একাউণ্টত লাভ কৰে। তো যিসকল মহিলাই এইখন আঁচনিত আবেদন কৰিব সেইসকল মহিলাৰ বেংক একাউণ্টত ভাৰত চৰকাৰে সোমাই দিব পোনপটীয়াকৈ 6,000কৈ টকা। তো আঁচনিখনত আবেদন কৰাৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক এটা এটাকৈ জনাই দিছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে 1 নম্বৰতে কোৱা হৈছে গৰ্ভৱতী মহিলাৰ বয়স কমেও 19 বছৰ হ'ব লাগিব। তো এইখন আঁচনিত আবেদন কৰিবলৈ হ'লে কিন্তু গৰ্ভৱতী মহিলা হ'ব লাগিব, আৰু মহিলাজনীৰ বয়স অতি কমেও 19 বছৰ হ'ব লাগিব। তাৰপিছত 2 নম্বৰত কোৱা হৈছে যিগৰাকী মহিলাই কৰ্মৰত আৰু গৰ্ভ অৱস্থাৰ বাবে মজুৰিৰ ক্ষতিৰ সন্মুখীন হৈছে সেইসকল মহিলাই কিন্তু এইখন আঁচনিত কৰিব পাৰিব আবেদন। 3 নম্বৰত কোৱা হৈছে গৰ্ভৱতী মহিলাই প্ৰসৱৰ 270 দিনৰ ভিতৰত PMMVY বাবে আবেদন কৰিব পাৰিব। তো এইখন আঁচনিত 270 দিনৰ ভিতৰত গৰ্ভৱতী মহিলাসকলে কিন্তু আবেদন কৰিব পাৰিব। তাৰপিছত কোৱা হৈছে যদি আবেদনকাৰীয়ে দ্বিতীয় গৰ্ভ অৱস্থাত যমজ, ত্ৰিপুৰা আৰু চতুৰ্থভুজ সন্তান জন্ম দিয়ে তেন্তে সেই মহিলাগৰাকী PMMVY 2.0 নীতি অনুসৰণ কৰি নগদ ধন লাভ কৰিব চৰকাৰৰ ফালৰ পৰা। তাৰপিছত আৰু কোৱা হৈছে দিব্যাংগ মহিলাসকলেও এইখন আঁচনিত কৰিব পাৰিব আবেদন। লগতে BPL ৰেচন কাৰ্ড, ই-শ্ৰম কাৰ্ড আৰু MGNREGAৰ জব কাৰ্ড থকা মহিলাসকলেও এইখন আঁচনিত আবেদন কৰাৰ যোগ্য। তাৰপিছত কোৱা হৈছে আয়ুষ্মান ভাৰতৰ অধীনত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা PMJAYৰ অধীনত ইতিমধ্যে হিতাধিকাৰী হোৱা মহিলাসকলেও কিন্তু আবেদন কৰিব পাৰিব। তাৰপিছত আৰু কোৱা হৈছে যিসকল মহিলাৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে লগতে গৰ্ভৱতী হৈছে সেইসকল মহিলাও কিন্তু এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো প্ৰথম সন্তানৰ ক্ষেত্ৰতহে মহিলাসকলে PMMVY আঁচনিত আবেদন কৰাৰ বাবে যোগ্য। তো তাৰপিছত আঁচনিখনৰ বিষয়ে আৰু কি লিখা আছে আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তেতিয়া আপোনালোকক জনাইছোঁ আপোনালোকে যদি প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাত আবেদন কৰিব বিচাৰে তেন্তে কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। তো প্ৰমাণ পত্ৰৰ ভিতৰত ইয়াতে প্ৰথমেই কোৱা হৈছে আধাৰ কাৰ্ড। তো যিজনী গৰ্ভৱতী মহিলাই এইখন আঁচনিত আবেদন কৰিব আধাৰ কাৰ্ড থাকিব লাগিব। তাৰপিছত কোৱা হৈছে আধাৰ কাৰ্ড সংযুক্ত বেংক একাউণ্ট। তো আপোনালোকৰ কিন্তু আধাৰ কাৰ্ডৰ লগত লিংক থকা এখন বেংক একাউণ্টৰ প্ৰয়োজন হ'ব। তাৰপিছত কোৱা হৈছে যোগ্যতাৰ প্ৰমাণপত্ৰ।
লগতে MCP বা IRCI কাৰ্ডৰ প্ৰয়োজন হ'ব। ইয়াৰ লগতে কোৱা হৈছে LMP আৰু ANCৰ তাৰিখৰ প্ৰয়োজন হ'ব এইখন আঁচনিত আবেদন কৰাৰ বাবে। তাৰ পিছত আৰু কোৱা হৈছে প্ৰসূতিৰ প্ৰমাণপত্ৰ। তেতিয়া আপোনালোকক জনাই আছো আবেদন কেনেকৈ কৰিব। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছ সম্পৰ্কে জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। অৰুণোদয় আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে অৰুণোদয় হেজ বিন এন এম্পাৱাৰিং স্কিম ফৰ ক্ল'জ টু 25 লাখ উমেন অফ আছাম। তো এইখন আঁচনিৰ জৰিয়তে কিন্তু অসম চৰকাৰে অসমৰ 25 লাখ মহিলাসকলক সামৰি লৈছে আৰু প্ৰতি মাহতে 1250 টকাকৈ সোমাই দিয়ে। তো যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেইসকল মহিলাৰ বাবে আহি গ'ল সোণালী সুযোগ। তো অসম চৰকাৰে আকৌ নতুনকৈ আৰম্ভ কৰিছে অৰুণোদয় 3.0 আঁচনি। এইখন আঁচনিৰ জৰিয়তে লাখ লাখ দুখীয়া মহিলাসকলে কৰিব পাৰিব আবেদন। তো আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই তেন্তে অহা 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা অৰুণোদয় আঁচনি 3.0 কৰিব পাৰিব আবেদন। তো অসম চৰকাৰে উল্লেখ কৰা অনুযায়ী অহা 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা জিলা পৰ্যায়ৰ কমিটিয়ে বা জিলা পৰ্যায়ৰ নিৰীক্ষণ কমিটিয়ে কিন্তু অৰুণোদয় 3.0 আঁচনিৰ হিতাধিকাৰী বাছনিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল মহিলাই ভিডিঅ'টো চাই আছে যদি নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, কিয়নো যেতিয়াই অৰুণোদয় 3.0 আঁচনিৰ আবেদন আৰম্ভ হ'ব লগে লগে কিন্তু নতুনকৈ এখন ভিডিঅ' বনাই মোৰ চেনেলৰ জৰিয়তে আপোনালোকক জনাই দিম। সেইকাৰণে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। লগতে আপোনালোকে ভিডিঅ'টো কোনখন জিলাৰ পৰা চাই আছে নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাম যে যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল মানুহৰ আবেদন কৰাৰ সময়ত কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিকৰ স্কলাৰশ্বিপ লৈ। তো অসম চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰা হৈছে যিসকল শিক্ষাৰ্থীয়ে SC আৰু OBC কাষ্টত অন্তৰ্ভুক্ত সেইসকল শিক্ষাৰ্থীৰ বাবে চৰকাৰে আৰম্ভ কৰিছে প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিকৰ স্কলাৰশ্বিপৰ আবেদন। তো যিসকল শিক্ষাৰ্থীয়ে এতিয়ালৈকে আবেদন কৰা নাই সেইসকল শিক্ষাৰ্থীৰ বাবে আহি গ'ল ভাল খবৰ। তো অসম চৰকাৰে কিন্তু প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিকৰ অনলাইন এপ্লিকেশ্যনৰ সময়সীমা বৃদ্ধি কৰিছে। তো কিমান তাৰিখলৈ বৃদ্ধি কৰিছে এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিছোঁ। তো ইয়াতে 1 নম্বৰতে কোৱা হৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ টু SC ষ্টুডেণ্ট। তো যিসকল SC ষ্টুডেণ্টে প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব সেইসকল শিক্ষাৰ্থী অহা 30 ছেপ্টেম্বৰ 2024 তাৰিখৰ ভিতৰত কৰিব লাগিব আবেদন। তাৰপিছত কোৱা হৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ টু OBC ষ্টুডেণ্ট। তো যিসকল OBC ষ্টুডেণ্টে প্ৰি মেট্ৰিক স্কলাৰশ্বিপত আবেদন কৰিব সেইসকল শিক্ষাৰ্থীয়ে কিন্তু 30 ছেপ্টেম্বৰ 2024 তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন। তাৰপিছত কোৱা হৈছে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু SC ষ্টুডেণ্ট। তো যিসকল SC ষ্টুডেণ্টে পষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব সেইসকলে 31 অক্টোবৰ 2024 ভিতৰত কৰিব লাগিব আবেদন। তাৰপিছত কোৱা হৈছে যিসকল OBC ষ্টুডেণ্টে পষ্ট মেট্ৰিক স্কলাৰশ্বিপত আবেদন কৰিব বিচাৰে সেইসকলেও কিন্তু অহা 31 অক্টোবৰ 2024 তাৰিখৰ ভিতৰত কৰিব লাগিব অনলাইন এপ্লিকেশ্যন। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিয়া আত্মসহায়ক গোটৰ মহিলাসকললৈ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি
জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে 2-1 মাহৰ ভিতৰত সোমাই দিব 10,000কৈ টকা। এতিয়ালৈকে কোনো নিৰ্দিষ্ট ডেট কিন্তু অসম চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা নাই। ইয়াৰ লগতে যিসকল মানুহে অনলাইন শ্বপিং সম্বন্ধে জানিব বিচাৰে সেইসকল মানুহে ভিডিঅ'টো চাই আছে যদি ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। লগতে যিসকল মানুহে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে এনেকুৱা নতুন আপডেট সকলোতকৈ আগত যদি চাব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আজি ইমানেই, ধন্যবাদ।